নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে কেতিয়াবা কল কৰি থাকোতে আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যা হয় নে নহয় বাৰু? কলটো কৰি আছে হঠাতে আপোনালোকৰ কলটো ড্ৰপ হৈ গৈছে, মানে কলটো কাট খাই গৈছে। কোনোবা এজন ব্যক্তিলে কল কৰিছে, তেখেতে কোৱা কথাখিনি আপুনি শুনিছে, কিন্তু আপুনি কোৱা কথাখিনি তেখেতে শুনা নাই। এনেকুৱা বাৰু আপোনালোকৰ হৈছে নে নাই হোৱা? বা এনেকুৱা হৈছে নে নাই হোৱা, ধৰি লওক আপোনালোকে ঘৰত থাকিলে নেটৱৰ্ক খুব ভালদৰে পায়, কিন্তু আপোনালোকৰ বন্ধুবৰ্গ বা কাৰোবাৰ ঘৰত যদি আপোনালোকে যায় ভালদৰে আপোনালোকে নেটৱৰ্ক কোৱালিটি নাপায়, বা সব জায়গাতে আপোনালোকে ভাল নেটৱৰ্ক কোৱালিটি নাপায়, তো তেনেকুৱা আপোনালোকৰ বাৰু হৈছে নে নাই হোৱা কমেন্ট এটা কৰি জনাব। কিন্তু আপোনালোকৰ এতিয়া আৰু সেই সমস্যাবিলাক নহয়, কিয়নো ষ্টাৰলিংকৰ তৰফৰ পৰা এলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰ তৰফৰ পৰা আমাৰ ভাৰতত লঞ্চ কৰিবলৈ গৈ আছে ষ্টাৰলিংক নামৰ এটা নতুনকৈ টেলিকম কোম্পানী। তো বন্ধু বান্ধৱীসকল, এই টেলিকম কোম্পানীটো কিয় বিশেষ, কিয় এই টেলিকম কোম্পানীটোৰ যদি আপোনালোকে সিম কাৰ্ড ক্ৰয় কৰে বা এই টেলিকম কোম্পানীটোৰ যদিহে আপোনালোকে বিভিন্ন ধৰণৰ কানেকশ্যনবিলাক লয় বাকীবিলাক কোম্পানীৰ তুলনাত, ভোডাফোন আইডিয়া জিঅ'ৰ তুলনাত কিয় আপোনালোকে বেটাৰ কোৱালিটিৰ ইণ্টাৰনেট লাভ কৰিব, বেটাৰ কোৱালিটিৰ কলিং ছাপোৰ্ট লাভ কৰিব, সকলোবিলাক আপোনালোকক আজিৰ এইটো ভিডিঅ' জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এইটো চেনেলত পাই থাকিবৰ কাৰণে। আমাৰ ভাৰতবৰ্ষত যিকেইটা টেলিকম কোম্পানী আছে, সেই টেলিকম কোম্পানী কেইটাৰ বহুতো সমস্যা আছে। প্ৰথমটো সমস্যা হৈ গ'ল ৰিচাৰ্জৰ প্ৰাইজৰ সমস্যা। বাকী এয়াৰটেল ভোডাফোন আইডিয়া প্ৰত্যেকটো কোম্পানীয়ে বৰ্তমান সময়ত হাই প্ৰাইচ লয় আপোনালোকক ইণ্টাৰনেট প্ৰভাইড কৰিবৰ কাৰণে। BSNL অকণমান আপোনালোকক কম দামত প্ৰদান কৰে, কিন্তু BSNLৰ নেটৱৰ্ক কানেক্টিভিটি একেবাৰেই ঘাটিয়া। আপোনালোকে ভালদৰে কল কৰিব নোৱাৰে, ভালদৰে নেট চলাব নোৱাৰে। মুঠৰ ওপৰত ক'বলৈ গ'লে BSNLৰ প্ৰব্লেমেই প্ৰব্লেম। বাকী কোম্পানীকেইটাৰ ঠিক ঠাক আছে যদিও সকলো জেগাতে বেটাৰ কোৱালিটিৰ ইণ্টাৰনেট আপোনালোকে লাভ নকৰে। ক'ৰবাত যদি 10 Mbps, ক'ৰবাত আকৌ 9 Mbps, ক'ৰবাত আকৌ মানে একেবাৰে কম, এনেকুৱা ধৰণৰ ইণ্টাৰনেট আপোনালোকে লাভ কৰে। ভালদৰে কল কৰিব নোৱাৰে, কল কৰিলেও কথাবিলাক ভালদৰে শুনা নাযায়, কল ডিছকানেক্ট হৈ যায় মাজতে। তো এই সকলোবিলাক সমস্যাৰ সমাধান কৰিবৰ কাৰণে এতিয়া নতুনকৈ এটা টেলিকম কোম্পানী আহিছে, যিটোৰ নাম হৈছে ষ্টাৰলিংক। এতিয়া আপোনালোকে যদি চাবলৈ যায়, আমাৰ ভাৰতবৰ্ষত প্ৰত্যেকটো কোম্পানীৰে নিজা নিজা টাৱাৰ আছে। এয়াৰটেলৰ নিজা টাৱাৰ আছে, ভোডাফোনৰ নিজা টাৱাৰ আছে, আইডিয়াৰ নিজা টাৱাৰ আছে, BSNLৰ নিজা টাৱাৰ আছে, জিঅ'ৰ নিজা টাৱাৰ আছে। তেওঁলোকে টাৱাৰ বহাই ৰাখিছে, আৰু সেই টাৱাৰৰ জৰিয়তে আমি ইণ্টাৰনেট লাভ কৰোঁ। এতিয়া এটা অঞ্চলত বৰ্তমান সময়ত জিঅ'ৰ টাৱাৰ থাকে, এয়াৰটেলৰ টাৱাৰ থাকে, সকলোৰে টাৱাৰবিলাক থাকে, আৰু তেওঁলোকে অধিক টাৱাৰ বহাব লগা হৈছে, যাৰ ফলত নেকি ভাল নেটৱৰ্ক পাওঁ আমি। কিন্তু BSNLৰ গোটেই মানে এখন অঞ্চলক লৈ মাত্ৰ এটা টাৱাৰ, যাৰ কাৰণে নেকি BSNLৰ ইণ্টাৰনেট আমি ভালদৰে নাপাওঁ। কিন্তু ষ্টাৰলিংকৰ জানো আপোনালোকে ক'ৰবাত টাৱাৰ দেখিছে? ক'ৰবাত নতুনকৈ টাৱাৰ বহা জানো আপোনালোকে ষ্টাৰলিংকৰ দেখা পাইছে? নাই দেখা পোৱা। হয়তো ডিচেম্বৰ মাহৰ ভিতৰত ষ্টাৰলিংক আমাৰ ভাৰতবৰ্ষত প্ৰৱেশ কৰিব পাৰে। চ' ষ্টাৰলিংকে কেনেকৈ আমাক ইণ্টাৰনেট প্ৰভাইড কৰিব? ষ্টাৰলিংকৰটো কোনো ধৰণৰ টাৱাৰেই নাই বৰ্তমান সময়ত, তেওঁলোকে টাৱাৰৰ প্ৰস্তুতি চলোৱাই নাই। কিন্তু ডিচেম্বৰ মাহমানত তেওঁলোকে ষ্টাৰলিংক লঞ্চ কৰিব বুলি কৈছে আমাৰ ভাৰতবৰ্ষত। ভাৰতৰ বাহিৰা দেশত অলৰেডি ষ্টাৰলিংকৰ নেটৱৰ্ক কানেক্টিভিটি পাই আছে, কিন্তু আমাৰ ভাৰতত পোৱা নাই, কিন্তু ভাৰতত লঞ্চ কৰিব বুলি কৈছে। চ' ভাৰতততো টাৱাৰেই নাই, তো তেওঁলোকে কেনেকৈ আমাক ইণ্টাৰনেট প্ৰভাইড কৰিব? তো ষ্টাৰলিংকে কৈছে যে তেওঁলোকে কোনো ধৰণৰ টাৱাৰ নবহায়, তেওঁলোকে নবহায়, উইদাউট টাৱাৰত আমাক ইণ্টাৰনেট প্ৰভাইড কৰিব বুলি কৈছে, আৰু যাৰ কাৰণে আমি সকলো জাগাতে ইণ্টাৰনেট লাভ কৰিম। টাৱাৰৰ দৰকাৰ নাই ষ্টাৰলিংকক। ষ্টাৰলিংকে কি কৰিব? ডাইৰেক্টলি উপগ্ৰহৰ পৰা আমাক ইণ্টাৰনেট প্ৰদান কৰিব বুলি কৈছে। আমি সহজ অৰ্থত, বুজি পোৱা অৰ্থত যদি ক'বলৈ যাওঁ, ছেটেলাইটৰ জৰিয়তে আমাক ইণ্টাৰনেট প্ৰভাইড কৰিব ষ্টাৰলিংকে, যাৰ বাবে নেকি যিমানেই যুদ্ধ বিগ্ৰহ নহওক কিয়, যিমানেই কাৰেণ্টৰ প্ৰব্লেম নহওক কিয়, যিমানেই যি নহওক কিয়, বতাহ ধুমুহা যেনেকুৱাই যি নহওক কিয়,
আমাৰ বিশ্বত বোলে কাৰেণ্টৰ অভাৱ গতি গ'ল, কাৰেণ্টেই নাই, তেতিয়াও আমি ইণ্টাৰনেট লাভ কৰি থাকিম ষ্টাৰলিংকৰ জৰিয়তে, কাৰণ ষ্টাৰলিংকে ছেটেলাইটৰ জৰিয়তে ডাইৰেক্টলি আমাক ইণ্টাৰনেট প্ৰদান কৰিব বুলি কৈছে, আৰু যাৰ বাবে আমি এয়াৰটেল, ভোডাফোন, জিঅ' এইবিলাকতকৈ বেটাৰ কোৱালিটিৰ ইণ্টাৰনেট পাম, বেটাৰ কোৱালিটিৰ কলিং ছাপৰ্ট পাম, আৰু তেওঁলোকে একোটা আমাৰ ঘৰত বহাই দিব, আমাৰ যেনেকৈ নেকি জিঅ' ফাইবাৰ থাকে, আপোনাৰ এয়াৰটেল তেওঁলোকৰ কিবা ষ্ট্ৰীম ফাইবাৰ বুলি আছে, তো তেনেকুৱা ধৰণৰো আপোনালোকে ঘৰত বহাব পাৰিব বুলি কৈছে, য'ত আপোনালোকে এটা ৰিচিভাৰ, য'ত আপোনালোকে এটা ৰাউটাৰ লাভ কৰিব, ৰাউটাৰৰ জৰিয়তে গোটেই ঘৰত আপোনালোকে ইণ্টাৰনেট কানেক্ট কৰিব পাৰিব, আৰু ৰিচিভাৰটোৱে ছেটেলাইটৰ পৰা ডাইৰেক্টলি কানেক্ট কৰিব আপোনালোকৰ ইণ্টাৰনেট। এতিয়া মোবাইল ফোন, এই আমাৰ যিবিলাক মোবাইল ফোন, এই মোবাইল ফোনবিলাক মানে টাৱাৰৰ লগত কানেক্ট কৰিব পৰা কেপেবিলিটিত বনাইছে। এতিয়া ইয়াত যেতিয়া নেকি আমি ষ্টাৰলিংকৰ চিম কাৰ্ডখন লগাই দিম, তো ই কেনেকৈ কাম কৰিব গম পোৱা নাই, হয়তো চাগে ষ্টাৰলিংকৰ বেলেগ মোবাইল ফোন আহিব পাৰে, বা ইন ফিউচাৰ কোম্পানীবিলাকেও হয়তো ষ্টাৰলিংকৰ নেটৱৰ্ক ছাপোৰ্ট কৰিব পৰা মোবাইল চাগে বনাব, কিবা নহয় কিবাটোত উলিয়াব টেকন'লজি, সেইটোতো নুলিয়াকৈ নাথাকে, মুঠতে ওলাব, কিন্তু আমি ভাল বেটাৰ কোৱালিটিৰ ইণ্টাৰনেট লাভ কৰিম, কিন্তু দাম কিমান হ'ব সেইটোহে গম পোৱা নাই, হয় নে নহয়? বাৰু আপোনালোকক জনাই যাম সকলোবিলাক যেতিয়াই লঞ্চ হয়, দাম কিমান কি কথা সকলোবিলাক জনাম। তো আজিৰ ভিডিঅ'ত ইমানেই, পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খাই দিলোঁ, বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।